হয় মোৰ আজি পশ্চিম দৰং উন্নয়ন কমিটিৰ তৰফৰ পৰা যেন আমাৰ জুবিন গাৰ্গ অনুষ্ঠিত হ'ব লাগে এখন ফুটবল প্ৰাইজ মানি খেল পাতিছে। তো মই যথেষ্ট মানে মোৰ ফালৰ পৰা বহুতখিনি মোৰ আশেষ ধন্যবাদ থাকিল ৰাইজক তথা মোৰ এই কমিটিখনৰ ওচৰত, যাতে সদায় যাতে এওঁলোকে আমাৰ ক্ৰীড়া সন্থাৰ খেলৰ লগত জড়িত হৈ আমাৰ নৱপ্ৰজন্মৰ ল'ৰা যেখানে উঠি আহে সেইখিনিক তেওঁলোকে যাতে উজ্জ্বল ভৱিষ্যত কামনা কৰে, সেইটোৱে মই বিচাৰিছোঁ। আৰু মোৰ এই কমিটিখনকো মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা থাকিল আৰু গোটেই আমাৰ দুমনিচকীয়া ৰাইজকো মোৰ অন্তৰৰ পৰা হিয়া ভৰা মানে কামনা থাকিলে, যাতে আমাৰ অসমীয়া ল'ৰা ছোৱালী যেখিনি আছে ল'ৰাখিনি যাতে উঠি আহে, খেলটো যাতে আমাৰ চিৰদিনে যাতে আমাৰ প্ৰতিভা এটা থাকি যায়, সেইখিনি মোৰ বিশেষ ক'ব লাগে। পশ্চিম দৰং উন্নয়ন পৰিষদে বিগত ৬টি বছৰ ধৰি যি ধাৰাবাহিকভাৱে দিবানৈশ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ, এইবাৰ আমাৰ ৭ম বাৰ্ষিক জুবিন গাৰ্গ ট্ৰফি দিবানৈশ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয়টো দিন। ইতিমধ্যে খুব ধুনীয়াকৈ খেল চলি আছে। অহাকালি আমাৰ তৃতীয় দিনৰ খেল আৰম্ভ হোৱাৰ আগতে এটি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আছে, য'ত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ গীতৰ শৰাই। লগতে অহা পৰহি সোমবাৰে চূড়ান্ত খেলৰ আগে আগে আমাৰ মাজত উপস্থিত থাকিব ৰৈ ৰৈ বিনালে চিনেমাৰ নায়িকা মৌচুমী আলিফাৰ গীতৰ শৰাই। সমূহ ৰাইজৰ উপস্থিতি আৰু শৃংখলাবদ্ধ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ পশ্চিম দৰং উন্নয়ন পৰিষদে।